নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ পুনৰ কা বিৰোধী প্ৰতিবাদৰে উত্তল হ'ল নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখ নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে কা বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে নাজিৰা মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ নাজিৰাৰ পৰা নন্মণি ভৰদ্বাজৰ ৰিপৰ্ট নিউজ এইচ আছাম জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক আমি দাবী জনাইছো যে অনতি বিলম্বে এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন কা বাতিল কৰিব লাগিব যিখন আইন অসাংবিধানিক অগণতান্ত্ৰিক আৰু সাম্প্ৰদায়িক যিখন আইনে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰিব তেনেকুৱা এখন নাগৰিকত্ব সংশোধনী আইন আমাৰ অসমীয়া জাতিক অসমত জাপি দিব বিচাৰিছে এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো আৰু আমি প্ৰথমৰ পৰাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাই আহিছো যে যেতিয়াৰ পৰাই এই নাগৰিকত্ব সংশোধনী বিল আছিল তেতিয়াও আমি প্ৰতিবাদ কৰিছিলো অসমৰ জনসাধাৰণক লগত লৈ আৰু আজিও আমি কৈছো যে যিকোনো কাৰণতে অসম নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব লাগিব যিখন আইনে অসমীয়া জাতিৰ ভাষা সংস্কৃতিক নিৰ্শেষ কৰিব যিখন বিধেয়কে যিখন আইনে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰিব তেনেকুৱা এখন নাগৰিকত্ব সংশোধনী বিধেয়ক আমাক নালাগে আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি তীব্ৰ ভাষাৰে গৰিহণা জনাই কৈছো সৌসিদিনা অমিত শ্বাহে কৈছে যে যেতিয়াই নিৰ্বাচন আহিব তেতিয়াই তেখেতে কাৰ কথা প্ৰসংগ আনে সম্পূৰ্ণ এটা ৰাজনৈতিক উদ্দেশ্য প্ৰতিনিধিত্ব ৰাজনৈতিক মুনাফা লাভৰ কাৰণে তেখেতে বাৰে বাৰে অসমত কা প্ৰযোজ্য হ'ব বুলি কোৱা বিষয়টোক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছো আৰু গৰিহণা জনাইছো আৰু অনতিবিলম্বে আমি কা বাতিল কৰিবৰ কাৰণে দাবী জনাইছো চমুকৈ কা অসমীয়া মানুহে কোনোদিন মানি লোৱা নাই আৰু মানি নলয় ভৱিষ্যতৰ কাৰণ অসমীয়া জাতিৰ আহিবলগীয়া ভৱিষ্যত প্ৰজন্মই এই অসমত থাকি যে বাংলাদেশীৰ হাতত খেদা খাব লাগিব এইটো নিশ্চিত কথা এইটো সত্য কথা সেইবাবে আমি অসমীয়া ৰাইজ অকল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বুলি নহয় অসমীয়া প্ৰতিজন নাগৰিকে কা কোনোদিন সমৰ্থন কৰা নাই যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইমানেই হিন্দু বাংলাদেশী তেওঁ মৰম জাগিছে তেন্তে গুজৰাটত তেওঁলোকে হিন্দু নাগৰিকক হিন্দু বাংলাদেশী নাগৰিকক নাগৰিকত্ব দিয়ক কিন্তু এই অসমত বাংলাদেশী চৰণীয়া পথাৰ বা বিদেশী চৰণীয়া পথাৰ আমি কৰিব নোৱাৰো তাৰ বিপৰীতে আমি অসমত ILP তাৰমানে আন্তৰ্জাতিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ আমি দাবী জনাইছো আৰু কা কোনো পৰ্যায়ত প্ৰতিজন অসমীয়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে প্ৰতিজন অসমীয়াই কা কোনোদিন মানি নলয় আৰু নলওঁ লাগিলে কা আইনৰ নামত আমাৰ 5জন সদস্য আৰু 50জন শ্বহীদ হ'বলৈ আমি সাজু হৈ আছো ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী